গৌৰৱ গগৈ আমুল বেবী কলে মুখ্যমন্ত্ৰীয়ে এইবিলাক হৈছে মিল আমুল বেবী জ্ঞানো কম জ্ঞান আৰু নলেজৰো কম আছে আমুল বেবী হলে একো নাথাকে আমাৰ লগত কি পাত্তা পাব আমুল বেবী আমাৰ লগত কি পাত্তা পাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক আমুল বেবী আখ্যা মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ সন্দৰ্ভত কলে যিজনে নিজৰ আত্মা পাকিস্তানৰ ওচৰত বন্ধকত থৈছে সেইবিলাক মানুহে আমাক কি প্ৰত্যাহ্বান জনাব আমুল বেবীৰ জ্ঞানো কম আমুল বেবী হলে একোই নাথাকে ওপৰতে পোৱা সকলে একোই কথা বুজি নাপায় এইবিলাক হৈছে মিল আমুল বেবী আমাৰ লগত কি পাত্তা পাব প্ৰত্যাহ্বান মানে কি এখন কিবা ৰেসলিং হ'ব নেকি প্ৰত্যাহ্বান মানে কি এটা প্ৰত্যাহ্বানটো বিটিসিত জনাইছে 25 তাৰিখেটো ৰিজাল্ট ওলাবই প্ৰত্যাহ্বানটো কিমান 0 সিট পাব গতিকে এইটোৱে প্ৰত্যাহ্বানৰ কোনো মিনিং নাই প্ৰত্যাহ্বান কোনে জনায় যাৰ এটা নিজৰ শক্তি থাকে যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে হি আমাৰ দৰে মানুহক কেনেকৈ প্ৰত্যাহ্বান জনাব আমিতো কেনেকৈ চলি থকা মানুহ আমাৰ দৰে মানুহক প্ৰত্যাহ্বান জনাব নোৱাৰে নহয় এইবিলাক হৈছে মিল আমুল বেবী আমাৰ লগত কি পাত্তা পাব এবাৰ যোৱাটো ইমান এবাৰহে মাত্ৰ কি বাংলাদেশত যোৱাটো কি অপৰাধ বাংলাদেশতো আমি যাওঁৱে তাতে ঢাকেশ্বৰী মন্দিৰ আছে বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল বাংলাদেশতো বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি গতিকে জ্ঞান আৰু নলেজৰো কম আছে আমুল বেবী হলে একো নাথাকে ইন্দিৰা গান্ধীয়ে স্বাধীন কৰা দেশ এখনত আমি যাব নোৱাৰো নেকি পাৰো নে নোৱাৰো প্ৰথমতে ইন্দিৰা গান্ধীক ধৰিব লাগিব যে আপুনি কিয় দেশখন স্বাধীন কৰিছিল গতিকে এইবিলাক মই কলো যে যোনে ওপৰতে পায় নহয় বস্তুবিলাক এই কথা একো বুজি নাপায় এইবিলাক হৈছে মিল আমুল বেবী আমাৰ লগত কি পাত্তা পাব প্ৰত্যাহ্বান মানে কি এখন কিবা ৰেসলিং হ'ব নেকি প্ৰত্যাহ্বান মানে কি এটা প্ৰত্যাহ্বানটো বিটিসিত জনাইছে 25 তাৰিখেটো ৰিজাল্ট ওলাবই প্ৰত্যাহ্বানটো কিমান 0 সিট পাব গতিকে এইটোৱে প্ৰত্যাহ্বানৰ কোনো মিনিং নাই প্ৰত্যাহ্বান কোনে জনায় যাৰ এটা নিজৰ শক্তি থাকে যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে হি আমাৰ দৰে মানুহক কেনেকৈ প্ৰত্যাহ্বান জনাব আমিতো কেনেকৈ চলি থকা মানুহ আমাৰ দৰে মানুহক প্ৰত্যাহ্বান জনাব নোৱাৰে নহয় এইবিলাক হৈছে মিল আমুল বেবী আমাৰ লগত কি পাত্তা পাব এবাৰ যোৱাটো ইমান এবাৰহে মাত্ৰ কি বাংলাদেশত যোৱাটো কি অপৰাধ বাংলাদেশতো আমি যাওঁৱে তাতে ঢাকেশ্বৰী মন্দিৰ আছে বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল বাংলাদেশতো বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি গতিকে জ্ঞান আৰু নলেজৰো কম আছে আমুল বেবী হলে একো নাথাকে ইন্দিৰা গান্ধীয়ে স্বাধীন কৰা দেশ এখনত আমি যাব নোৱাৰো নেকি পাৰো নে নোৱাৰো প্ৰথমতে ইন্দিৰা গান্ধীক ধৰিব লাগিব যে আপুনি কিয় দেশখন স্বাধীন কৰিছিল গতিকে এইবিলাক মই কলো যে যোনে ওপৰতে পায় নহয় বস্তুবিলাক এই কথা একো বুজি নাপায় ব্যুৰো ৰিপৰ্ট টাইম 8